কি বনাইছে? এইটো মই এতিয়া ব্ৰইলাৰ বনাইছিলোঁ। ব্ৰইলাৰ দেখিছা যে গাঁৱত আহিলে আমাৰ ল'ৰাটো লাজতে গুচি গ'ল আজি উৰুকা লাজ কৰে। ইয়াতে গাঁৱত আহিলে এনেকুৱা এইটোৱে ভাল লাগে যে এই খৰিত কি ধুনীয়াকৈ বনাইছোঁ দেখিছা, চুকা বনাই কিনে এই ব্ৰইলাৰ বনাইছোঁ দেখিছা। ব্ৰইলাৰ বনালে, ব্ৰইলাৰ বনাইছোঁ। মাছ বনালে, মাছ বনাইছোঁ মানে হৈ গৈছে। তাৰপিছত হাঁহটো বনা নহ'ল, আজি নহ'ব দেই, কালি পৰহি হ'ব। পৰহি বনাব। কাইলৈ ইমান মাংস ৰাতি কোনে খাব? আকৌ গাহৰি মাংস গাহৰিটো খালোঁ আৰু আছে ইমান আৰু কোনে খাই থাকিব। কাইলৈ চব কৰি মাছটো খালি আজি মাছটো জোল নবনাওঁ, আজি মানে গ্ৰেভি টাইপ কৰি কিনে কিবা থৈ দিম আৰু মটৰ চটৰ দি বিলাহী চিলাহী বনাম। ইমান ধুনীয়াকৈ বনাম ন, তুমি খালি ক'ব লাগিব ইমান ধুনীয়া বনাম তাৰমানে মাছটো। আৰু খাৰ বনাম এখন মাছেৰে, মানে এই ডাঙৰ ডাঙৰ মানে দুখৰা কৰি মানে ওলকবি আৰু বাংলা দিম। পুৰা অকণমান আমাৰ অৰিজিনেল যিটো মানে হেৰি আছে আপোনাৰ এই কলগছৰ যি খাৰটো আছে সেইটো অকণমান দিম। মানে এইবিলাক মাছ খোৱা যায় না, এইটো দিলে মানে অলপমান মানে চব মছলাবিলাক যিমান আজিকালি কেমিকেল হৈ গৈছে না মছলাবিলাক, এই মছলাবিলাকৰ কাৰণে চব এইটো মানে খাব লাগে এই খাৰটো। সেইটো খালে এই মানে মানুহ মানে পেটটো চাফা হ'ব নেকি? পেট চাফা হৈ যাব পুৰা ক্লিয়াৰ একদম। ৰাতিপুৱা গিলা আপুনি চাব যে একো কোনো মাংস যাতে চব ভজা হৈ গ'ল, সি ডিষ্টাৰ্ব দিব নোৱাৰে মাংস আৰু হাঁহো নৰে, ব্ৰইলাৰো নৰে, মানে পাঠাও নৰে, খাচীও নৰে আৰু গাহৰিও নৰে। মানে আপুনি যি মাংস খাওক, এনি মাংস খাওক, এইটো অলপ খাব লাগে। থাকিলে নিমখ খাব লাগে, ঠাণ্ডাত দিনত নিমখ কোনে খায় আৰু গাঁৱত আহিলে খাৰো খাব লাগে। ঠিক আছে, এইটোৱে মানে কোনটো নিয়ম। খানা খালে অলপ কিবা খালে ভাল লাগে আৰু লগে ভাগে খালে। এতিয়া আমি জুই পোৱাই আছোঁ ইয়াতে, এইটো ভাল লাগিছে। ঠিকে আছে বাৰু, গাঁৱৰ উৰুকাই বেলেগ ন। বাপৰে বাপ, ইয়াতে তোমাৰ আজি গুৱাহাটীত যিমান যাম, এই 4-5 দিনমান এনেকুৱা জাম লাগিছে ন, চব খালি গাড়ী ইপিনে গাঁৱৰ পিনে আহে। নলবাৰী, বৰপেটা, যিকোনো গাঁও মানে এইটো বুলি কোৱা নাই মই, নচটো আমাৰ অসমত যিমান আছে আৰু চব মানে মানুহবিলাক মানে গুৱাহাটীলৈ মানে চবেই মানে উৰুকা মা বুলি এসাঁজ খাব আহিব আৰু এইটোৱে ভাল লাগে। মাৰ কাৰণে চবেই আহিব লাগে, যোনেই নহওক, যদু বুলি যোনেই নহওক। মাকৰ লগত উৰুকা খাব লাগে ন। হয় হয় হয়, মাক দেউতাক মাকৰ লগত লগ হৈ উৰুকা খোৱাটোৱে বেলেগ আনন্দ। মা বুলি নহয় আৰু মানে চব মানুহ মানে ঘৰৰ যিকেইটা থাকে পৰিয়ালৰ সেইকেইটা মিলাই মিচি খালে মানে শান্তি আৰু সেইটো মানুহে আৰু কয় আৰু যে এইটো মানে মিলা প্ৰীতি বুলি কয়, ঘৰৰ মিলা প্ৰীতি বুলি কয়। চবে চব জেগাত মানে থাকে, কোনোবা দিল্লীত থাকে। মই উৰুকা 20 বছৰ খালোঁ আৰু শহুৰৰ ঘৰত ন, 20 বছৰ খালোঁ মই। এনেকুৱাইতো লাগে ন, এনেকুৱা তোমাক মোৰ বৰ্তমান 20 বছৰ চলি আছে এতিয়া উৰুকা খাব। সেইকাৰণে মানুহ তোমাক ভাল পায় যে, সেইটো কাৰণে ভাল পায়। হয় মানুহ নেকি? ক'লে কি হ'ব, সেইটো মানুহ যিটো আগদিন মানুহ ক'ব নহয়, এই কিন্তু আহিছিলে দেই মানে উৰুকা খাইছে আৰু এই মানুহবিলাক বোৱাৰীয়ে শাহুৱেকৰ লগত 20 বছৰ উৰুকা খালে আৰু গুৱাহাটীত থাকে কিন্তু। সেইকাৰণে মই আহোঁ। মানুহে মৰাৰ পাছত কোৱাই নমৰাৰ আগতে মানে মৰম কৰিব লাগে, জীয়াততে মৰম কৰিব লাগে। মৰাৰ পিছত কান্দি কাটি লাভ নাই। কান্দি থাকিলে কি হ'ব, মা দেউতা দাদা ভাই বুলি ক'লে নহ'ব নহয়। জীয়াততে আৰু যেতিয়া তোমাৰ একোৱেই নাই, শূন্য, তুমি মৰি যাব ক'ত গম পাবা নেকি? সেইটো ভগৱানে গম পায়। সেইকাৰণে মানুহবিলাকে লগ হৈ জীয়াততে খাব লাগে ন, একেলগে লগ হৈ, তাৰ আনন্দই বেলেগ। দন কাজিয়াও লাগিব, ভালো হ'ব লাগিব। এইটোৱে কথা মানুহ কাৰ কি নালাগে, এইটো লাগিলেতো ভাল ন, তেতিয়া শুদ্ধ হৈ যায় কথাবিলাক, কাৰ কোনটো কি ভুল হৈছে, সেইটোৱে মানে কথা। আৰু এইটো বস্তু মানে যে সেইকাৰণে আমি সুখী মানুহ ন। হয়, আমাৰ ধন সম্পত্তি নহ'ব পাৰে কিন্তু আমি সুখী। নাই, মনটোৱে ভগৱান আছে না, ভগৱান হৈ থাকিলে কৰ্মই ধৰ্ম। কৰ্ম কৰিলে ভগৱানক, মা থাকিলে ভগৱানক সেৱা কৰিব নালাগে, দেউতা থাকিলে সেৱা কৰিব নালাগে।
তুমি ধৰা স্বামী থাকিলে স্বামী সেৱা কৰিলেও হয়, ভগৱানৰ সেৱা কৰিব নালাগে। কিন্তু কথা হ'ল কি মানুহ স্বামীজনো ভাল হ'ব লাগিব, স্বামী ভাল হ'ব লাগিব, তেতিয়াহে সেৱা কৰিব। স্বামীয়ে হয়। স্বামীটো কোনোদিন কাকো কোনো বেয়া কথা নকয়। মানে মানে সংসাৰখন পাতিলে মানে ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল, মানে ঘৰৰ মানুহখিনি যিখিনি মিলা প্ৰীতি সেইখিনিত থাকিলে চব মানে সোনকালে হৈ যায় বস্তুবিলাক। এতিয়া আমাৰ ব্ৰইলাৰ শেষ, এতিয়া আমি খাব লাগে। এতিয়া আঞ্জা হ'ল, মাছৰ আঞ্জাও হ'ল, আকৌ ভাতকেইটা আছে বনাব। এতিয়া নহয়, অলপ দেৰি আছে, দেখা নাই ভাত কি পিছত বনাম নেকি? এতিয়া কিমান বাজিল? এতিয়া কইমা 10টামান বাজিল, 10টা বাজাই না, আমাৰ দোকান বন্ধ কৰাই নাই আকৌ। 9টামান বাজিল। ভাত খাব হোৱা নাই আৰু, উৰুকাৰ ভাত ইমান সোনকালে খামনে? এতিয়া গৰম গৰম ভাত পলমকৈ বনাম আৰু ন বেঙেনা ভাতকেইটা। আৰু আলুটা আনাছো তুমি, মই ইয়াত পুৰি দিম হা, ঠিক আছে? বেঙেনা আৰু আলুটা আনিবা, হ'ব বাৰু তেতিয়াহ'লে। পিঁয়াজ আনিবা এটা, মানে পিঁয়াজটো পুৰি দিম হা, একেলগে তাৰমানে সেইটো লাষ্টটো তাৰমানে সেইটো পিটিকা বনাম। সেইটো মানে আমাৰ ভাষাত পিটিকা বনায়, আমাৰ মানে আলু বেঙেনা খানা, পিটিকা নহয় খানা। পিটিকা গুৱাহাটীত কয় আৰু আমি ইয়াতে খানা বুলি কওঁ গাঁৱত। আৰু চাটনি বুলি কয় কিছুমানে। নহ'লে আজি লৈ আহিলোঁ আৰু আমাৰ কাইলৈ আমি আকৌ ৰাতিপুৱা আৰম্ভ বনাম হা, ঠিক আছে? থেংক ইউ, গুড নাইট। গুড নাইট।